Hello students, this is Monirul and welcome back to AU Education. ছাত্রছাত্রীসকল তোমালোকে ইতিমধ্যে গম পাইছা যে আমি ইয়া লেটাৰ টু গড নামৰ চেপ্টাৰৰ পৰা তিনিটা ক্লাছ তোমালোকক প্ৰভাইড কৰিছো। তাত মই তোমালোকৰ সামাৰি আৰু ভেৰি শৰ্ট কুৱেশ্যন আনসাৰ যিবোৰ আনসাৰ তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট আছিল সেই সকলোবোৰ শৰ্ট কুৱেশ্যন মই তোমালোকক প্ৰভাইড কৰিছো। তো আজিৰ ক্লাছত আমি ডিসকাস কৰিম এই এ লেটাৰ টু গড নামৰ চেপ্টাৰৰ পৰা 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া কোৱেশ্যন আমি ডিসকাস কৰিম, যিবোৰ কোৱেশ্যন আনসাৰ তোমালোকৰ আপকামিং এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। তো ছাত্ৰছাত্ৰীসকল এইখিনিতে মই আৰু এটা গুৰুত্বপূৰ্ণ কথা তোমালোকক জনাই দিওঁ, অহাকালিৰ পৰা মই এইটো AU এডুকেশ্যন চেনেলত দৈনিক দুটা ভিডিঅ' প্ৰভাইড কৰিম। এটা হ'ব তোমালোকৰ ক্লাছ 9ৰ, ঠিক আছে, ক্লাছ 9ৰ এটা ইংলিছ ভিডিঅ' আমি এইটো চেনেলত প্ৰভাইড কৰিম আৰু লগতে আমি ক্লাছ 10ৰো দৈনিক এটা ভিডিঅ' আমি এই চেনেলত আপলোড কৰিম। তো ক্লাছ 9 আৰু ক্লাছ 10ৰ ছাত্ৰছাত্ৰীসকলৰ বাবে এই AU এডুকেশ্যন চেনেলটো বহুত ইম্পৰ্টেন্ট। সো তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগতে তোমালোকৰ বন্ধু বান্ধৱীকো আমাৰ এই চেনেল শেয়াৰ কৰিবা। তো ষ্টুডেন্টস, ডোন্ট ওয়েস্ট এনি মোর টাইম, লেটস স্টার্ট আওয়ার টুডেজ ভিডিও। তো চোৱা, তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যনৰ প্ৰথমটো কুৱেশ্যন মই লিখিছো, why was Lencho satisfied after looking his field। মানে ইয়াত কি হৈছে চোৱা, why মানে হল তোমালোকৰ কিয়, ঠিক আছে, কিয়। why was Lencho satisfied মানে কি, satisfied মানে হল সন্তুষ্ট, ঠিক আছে। তো why was Lencho satisfied after মানে হল তোমালোকৰ পিছত, ঠিক আছে, পিছত। লুকিং মানে হল চোৱা বা দেখা, ঠিক আছে, লুকিং মানে হল চোৱা বা দেখা, ঠিক আছে। his field মানে হল খেতি, তোমালোকে জানা অলৰেডি। তো চোৱা কি কৈছে, why was Lencho satisfied after looking his field মানে লেঞ্চুৱে যেতিয়া তাৰ খেতি চাইছিলে, তাৰ যিটো মাকৈ খেতি আছিলে, সেই মাকৈ খেতি যেতিয়া লেঞ্চুৱে চাইছিলে তেতিয়া লেঞ্চু কিয় সন্তুষ্টি লাভ কৰিছিল, কিয় তাৰ মনটো ভাল লাগিছিলে, সেইটো এইটো কুৱেশ্যনত সুধিছে। তো এইটোৰ আনসাৰ কি হ'ব তোমালোকক মই অলপ কৈ দিওঁ। আনসাৰটো হ'ব যে লেঞ্চুৱে যেতিয়া গম পাইছিলে তাৰ খেতি পথাৰটো পুৰা মানে মৰা অৱস্থা হৈ আছিলে, তাৰ খেতি পথাৰ পুৰা ৰঙা হৈ গৈছিলে, কাৰণ তাত বৰষুণ নাছিলে। তো লেঞ্চুৱে যেতিয়া দেখিছিলে যে লাহে লাহে বৰষুণ আহিব ধৰিছে, সেইটো দেখি পেলাই যেতিয়া অলপ অলপ বৰষুণ দিছিলে তেতিয়া তাৰ খেতি পথাৰটো মানে ভাল হ'ব ধৰিছিলে, আৰু সেইটো দেখি পেলাই মানে লেঞ্চুৰ মনটো ভাল লাগিছিলে, তেওঁ মানে চেটিছফাইড হৈছিলে, সন্তুষ্টি লাভ কৰিছিলে। তো সেইটোৱে আমি এই কুৱেশ্যনৰ আনসাৰত লিখিব লাগিব। তো সেইটো আমি কেনেকৈ লিখিম বলাতে তোমালোকক মই দেখাই দিওঁ। তো ছাত্ৰছাত্ৰীসকল তোমালোকে ইয়াত চোৱা, মই লিখিছো লেঞ্চো was satisfied after looking his field। লেঞ্চো যেতিয়া তাৰ খেতি পথাৰ চাইছিলে তেতিয়া সি সন্তুষ্ট লাভ কৰিছিলে, ঠিক আছে। কিয় লাভ কৰিছিলে, বিকজ মানে হল কাৰণ, কি আছিলে কাৰণ চোৱা, the rain had started। যিটো বৰষুণ আছিলে সেই বৰষুণ মানে ষ্টাৰ্ট হৈছিলে, কাৰণ তাৰ খেতি পথাৰ নষ্ট হৈ আছিলে। তো যেতিয়া বৰষুণ দিছিলে সেইবাবে তাৰ মনটো মানে ভাল লাগিছিলে, সি চেটিছফাইড হৈছিলে, ঠিক আছে। which meant his hard work would finally pay off with the good harvest, ঠিক আছে। which মানে তাৰ মানে, ঠিক আছে, meant মানে হল মানে, তাৰ মানে হল যে his hard work would finally pay off with a good harvest। লেঞ্চুৱে যিটো খেতি পথাৰ কৰিছিলে, যিটো মাকৈ খেতি তেওঁ কৰিছিলে, তাত লেঞ্চুৱে হাৰ্ড ৱৰ্ক কৰিছিলে। হাৰ্ড ৱৰ্ক মানে কি হল তোমাৰ যিটো কঠিন পৰিশ্ৰম, ঠিক আছে, কঠিন পৰিশ্ৰম লেঞ্চুৱে কৰিছিলে তাৰ খেতি পথাৰত। তো যেতিয়া বৰষুণ দিছিলে সেই লেঞ্চুৰ সেই মৰি যোৱা অৱস্থাত থকা খেতিটো যেতিয়া নতুনকে পুনৰবাৰ আকৌ ভাল হ'ব ধৰিছিলে, সেইটো চাই পেলাই লেঞ্চুকে মনত সন্তুষ্টি লাভ কৰিছিলে, সেইটো চাই লেঞ্চুৱে চেটিছফাইড হৈছিলে। তো সেইটোৱেই আমাৰ আজিৰ এই কুৱেশ্যনৰ আনসাৰত মই কৈছো, মই তোমালোকক ধুনীয়াকে লিখি দিছো। তোমালোকে এতিয়া চাই লোৱা, ইয়াত ভালদৰে তোমালোকে ভিডিঅ'টো পজ কৰি তোমালোকে এইটো লিখি লোৱা, আৰু যদি তোমালোকে লিখিব নোৱাৰা তেন্তে তোমালোকে ভিডিঅ'টো ভালদৰে চোৱা, আৰু ভিডিঅ'ৰ শেষত তোমালোকে আমাৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰ পাই যাবা। তাত তোমালোকে মোক হোৱাটছএপত মেছেজ কৰিলে মই তোমালোকক লিখিত নোটছ তোমালোকক প্ৰভাইড কৰি দিম। তো বলা এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। তো ছাত্ৰছাত্ৰীসকল তোমালোক চোৱা, ইয়াত মই লিখিছো what changed the scene from pleasant to terrible, ঠিক আছে। ইয়াত চোৱা, what মানে তো কি তোমালোকে জানাই, চেঞ্জ মানে কি সলনি, ঠিক আছে। the scene মানে কি তোমাৰ যিটো দৃশ্য থাকে, এটা দৃশ্য মানে এটা পাৰ্ট তেনেকুৱা মানে বুজাই। from মানে হল পৰা, প্লিজেন্ট মানে হল তোমাৰ যিটো শান্ত, ঠিক আছে, মানে একদম কুল আছিলে নেচাৰটো। প্লেজেন্ট টু টেৰিবল মানে হল ভয়ংকৰ, ঠিক আছে। তো লেঞ্চুৱে কি কৈছে ইয়াত চোৱা, what changed the scene মানে যিটো দৃশ্য হৈ আছিলে, যেতিয়া তোমাৰ বৰষুণ দি আছিলে তেতিয়া মানে সেই পৰিৱেশটো একেবাৰে শান্ত আছিলে, একদম পুৰা কুল আছিলে। বৰষুণ দি আছে ইমান দিন পিছত, পুৰা গৰম চৰম হেৰিয়া হৈ আছে, লেঞ্চুৰ খেতি পথাৰ পুৰা মানে মৰা অৱস্থা হৈ আছে।
যেতিয়া বৰষুণ দিছিলে তেতিয়া মানে সেই বতৰটো একেবাৰে শান্তশিষ্ট আছিলে ঠিক আছে আৰু কি হ'ল তাৰ লগে লগে কি হ'ল তোমালোকৰ এই যিটো প্লেজেন্ট মানে আছিলে শান্তশিষ্ট যেতিয়া মানে ভাল আছিল নেচাৰটো তাৰ লগে লগে কি হ'ল তোমাৰ এইটো টেৰিবল মানে কি ভয়ংকৰ হৈ গ'ল ঠিক আছে যেটো শান্তৰ পৰা বা শান্তশিষ্ট পৰা যেতিয়া তোমাৰ এই ভয়ংকৰলৈ ৰূপ ধাৰণ কৰিছিলে তাৰ কাৰণটো কি আছিল কি এনেকুৱা ৰিজন আছিলে যাৰ বাবে এই শান্তশিষ্ট নেচাৰৰ পৰা এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল বতৰে ঠিক আছে সেই বতৰটো কিয় চেঞ্জ হৈছিল তো সেইটোৱে আমি এতিয়া আনসাৰ লিখিব লাগিব তো বলা তোমালোকক এতিয়া মই আনসাৰ লিখি দেখুৱাই দি আছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা ইয়াত মই লিখিছো এ ষ্ট্ৰং ওয়াইন্ড বিগান টু ব্লো ঠিক আছে এটা কি তোমাৰ প্ৰকণ্ড মানে জোৰেৰে বতাহ বলিব ধৰিছিলে ঠিক আছে বতাহ মাৰিছিলে হা এণ্ড এলং উইথ দ্য ৰেইন বৰষুণৰ লগত বতাহ দিছিলে ঠিক আছে বৰষুণৰ লগত বতাহ বলিব ধৰিছিলে ঠিক আছে ভেৰি লাৰ্জ হিলষ্টনছ বিগান টু ফল যেটো তোমালোকক সামাৰিত মই অলৰেডি কৈছিলো যে শিলাবৃষ্টি হৈছিলে সেই শিলাবৃষ্টি বহুত জোৰেৰে এটা শিলাবৃষ্টি হ'বলৈ ধৰিছিলে তোমালোকৰ কি হ'ল মই ইয়াত কি ক'লো অলৰেডি এটা জোৰেৰে প্ৰকণ্ড জোৰেৰে এটা ওয়াইন্ড মানে বতাহ বলিব ধৰিছিলে এই ওয়াইন্ড মানে হ'ল তোমালোকৰ বতাহ ঠিক আছে এটো হ'ল তোমালোকৰ বতাহ এটা প্ৰকণ্ড জোৰেৰে বতাহ বলিব ধৰিছিলে আৰু লগতে বৰষুণো দিছিলে ঠিক আছে আৰু তাৰ লগত কি হৈছে ভেৰি লাৰ্জ হিলষ্টন বহুত জোৰেৰে ডাঙৰ ডাঙৰ প্ৰকাণ্ড আকাৰৰ সাইজৰ শিলাবৃষ্টি হ'ব ধৰিছিলে ঠিক আছে দিস আৰ দ্য ৰিজন এইবোৰ কাৰণৰ বাবেই সেই যেটো তোমালোকৰ নেচাৰ আছিলে যেটো প্লেজেন্ট নেচাৰ আছিলে যেটো তোমাৰ একেবাৰে শান্তশিষ্ট নেচাৰ আছিলে কুল এটা নেচাৰ আছিলে সেই নেচাৰৰ পৰা এটা মানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে নেচাৰে এটা শান্তশিষ্ট বতৰৰ পৰা এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে কাৰণ আছিলে যে বতাহ বলিছিল লগতে বৰষুণো দিছিল আৰু তাৰ লগতে ডাঙৰ ডাঙৰ সাইজৰ শিলাবৃষ্টি হৈছিলে তো এইটোৱে আছিলে আজিৰ এইটো কোৱেশ্যনৰ আনসাৰ তো বলা এতিয়া আমি নেক্সট কোৱেশ্যনলৈ আগবাঢ়ো তো চোৱা নেক্সট কোৱেশ্যন মই লিখিছো what was Lencho's feelings when the hail stopped ঠিক আছে ইয়াত কি কৈছো what was Lencho's feelings মানে কি ফিলিংস মানে হ'ল তোমাৰ অনুভৱ ঠিক আছে তোমাৰ যেটো মানে মানে ভিতৰৰ পৰা যেটো মানে ফিল কৰে যেটো মানে তেও মানে অনুভৱ কৰে ঠিক আছে সেই অনুভৱটো কেনেকুৱা আছিল যেতিয়া বৰষুণ যেতিয়া তোমাৰ শিলাবৃষ্টি বন্ধ হৈছিল ঠিক আছে তো এটা তোমালোকে অলৰেডি গম পাইছা যে লেঞ্চৰ খেতিপথাৰত এটা ডাঙৰ প্ৰকাণ্ড জোৰেৰে এটা শিলাবৃষ্টি হৈছিল আৰু সেই শিলাবৃষ্টি যেতিয়া বন্ধ হৈছিল সেই সময়ত লেঞ্চৰ অনুভূতি কেনেকুৱা আছিল লেঞ্চৰ ফিলিংস কেনেকুৱা আছিল সেইটো আমাৰ আজিৰ কোৱেশ্যনত সুধিছে তো ইয়াৰ আনসাৰটো মই এতিয়া তোমালোকক বৰ্ডত লিখি তাৰ পিছত তোমালোকক মই ধুনীয়াকৈ বুজাই দিম ঠিক আছে তোমালোকে বৰ্ডত চাই থাকা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা ইয়াত মই লিখিছো হিস ব্ৰেকত দিছো লেঞ্চু ঠিক আছে ইয়াত চোৱা হিস মানে লেঞ্চুক বুজোৱা হৈছে তোমালোকে ইয়াত হিস লিখিলে হ'ব বা লেঞ্চু লিখিলে হ'ব ঠিক আছে তোমালোকে দুইটা লিখিব নালাগে জাস্ট এটা লিখিবা মই তোমালোকক বুজোৱাৰ কাৰণে মই হিসু ব্যৱহাৰ কৰিছো লগতে লেঞ্চুও ব্যৱহাৰ কৰিছো হিস মানে লেঞ্চুক বুজোৱা হৈছে ঠিক আছে his soul was filled with sadness soul মানে হ'ল তোমাৰ ইয়াত কি কোৱা হৈছে আত্মা ঠিক আছে আত্মা আত্মা soul মানে হ'ল আত্মা ঠিক আছে was filled মানে ভৰি পৰিছিল কিয় ভৰি পৰিছিল with sadness মানে তোমালোকৰ যেটো দুখ ঠিক আছে দুখ বেদনা ঠিক আছে because his corn was totally destroyed মানে তোমালোক কি কৈছিলো ক্ষতি ঠিক আছে destroyed মানে হ'ল তোমালোকৰ ক্ষতি মই আকৌ লিখি দিছো ক্ষতি ঠিক আছে he feared মানে হ'ল তোমালোকৰ ভয় সি ভয় খাইছিল কিয় খাইছিল his family would go hungry that year ঠিক আছে hungry মানে হ'ল তোমাৰ বুকাতুৰ বা লগুনে ঠিক আছে বা ভাত খাব নোৱাৰা তেনেকুৱা অৱস্থা that year মানে সেইটো বছৰ এটা সময় তোমালোক গুটিখিনি বস্তু একলে কৈ আছো ইয়াত তোমালোক মই এতিয়া অৰ্থ কৈ দিলো লগতে এতিয়া তোমালোক মই এটো ভালদৰে বুজাই দিম ঠিক আছে চোৱা লেঞ্চৰ soul was filled with sadness লেঞ্চৰ আত্মা বা লেঞ্চৰ মনটো তেতিয়া ভৰি পৰিছিল কিয় ভৰি পৰিছিল দুখত লেঞ্চৰ মনটো দুখত ভৰি পৰিছিল দুখত মানে ভাগৰি পৰিছিল কিয় পৰিছিল কাৰণ তাৰ যেটো মাকৈ খেতি আছিল সেই মাকৈ খেতিটো টোটালি ডেস্ট্ৰয়ড মানে ক্ষতি হৈছিল যেটো শিলাবৃষ্টি হৈছিল বা প্ৰকণ্ড তোমালোকৰ ধুমুহা বতাহ হৈছিল বা ৰেইন হৈছিল সেই ৰেইনৰ ফলত সেই হেলষ্টৰ্মৰ ফলত লেঞ্চৰ মাকৈ খেতি টোটালি নষ্ট হৈছিল ক্ষতিগ্ৰস্ত হৈছিল আৰু তেতিয়া ক্ষতিগ্ৰস্ত হৈছিল তেতিয়া লেঞ্চই ভাবিছিল যে মোৰ ফ্যামিলি লৈ পেলাই মোৰ ওয়াইফক লৈ পেলাই মোৰ বাচ্চাক লৈ পেলাই মই এই বছৰটো লগুনে খটাব লাগিব মই ভাত নোখোৱাকে থাকিব লাগিব কাৰণ লেঞ্চৰ বেলেগ কোনো উপাৰ্জনৰ ওয়ে নাছিলে লেঞ্চয়ে অনলি খেতি কৰি খাইছিল ঠিক আছে সেইভাবে যেতিয়া গম পালে যে তেওঁৰ মাকৈ খেতি ফুললি ডেস্ট্ৰয়ড হৈ গল ফুললি ক্ষতি হৈ গল তেতিয়া মানে ভাবিছে এতিয়া মই কি কৰিম মই গোটেই বছৰটো কেনেকৈ কটাম সেইটো ভাবি তেওঁৰ অন্তৰত মানে দুখ হৈছিল তেওঁ সেড হৈছিল
তেওঁ ভাবি পেলাই মানে বেদনাত ভাঙি পৰিছিলে সেইটোৱে আমাৰ আজিৰ এই কুৱেশ্যনৰ আনসাৰত মই তোমালোকক লিখি দেখুৱাই দিছো লগতে তোমালোকক ধুনীয়াকে এটা এটা ৱৰ্ডৰ মিনিং তোমালোকক মই অসমীয়াত কৈ দিছো গতিকে তোমালোকে ভিডিঅটো অলপ স্কিপ নকৰি সম্পূৰ্ণ চাবা কাৰণ চোৱা মই যিমান ৱৰ্ড আছে এই সকলোবোৰ ৱৰ্ডৰ মিনিং তোমালোকক মই অসমীয়াত বুজাবলৈ ট্ৰাই কৰি আছো ঠিক আছে তো তোমালোকে ভিডিঅটো চাই থাকিবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা মই ইয়াত লিখিছো why did the postman show the letter to his boss ঠিক আছে why মানে কিয় did the postman মানে যিজন পোষ্টম্যান আছিলে বা আমি যাক পিয়ন বুলি কওঁ ঠিক আছে সেই পিয়নজনে লেঞ্চুৱে লিখা লেটাৰটো তাৰ যিজন বছ আছিলে মানে যিজন পোষ্ট মাষ্টাৰ আছিলে সেই পোষ্ট মাষ্টাৰক কিয় দেখুৱাইছিল কিয় দেখুৱাব লগা হৈছিল সেইটোৱে আমাৰ আজিৰ এই কুৱেশ্যনত সুধিছে তো ইয়াৰ আনসাৰ কি হ'ব তে মই তোমালোকক বৰ্ডত লিখি দেখুৱাই তাৰপিছত তোমালোকক বুজাই আছো ঠিক আছে চাই থাকা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা মই ইয়াত লিখিছো দ্য পোষ্টম্যান মানে পিয়নজন ঠিক আছে showed the letter to his boss মানে পোষ্ট মাষ্টাৰ ঠিক আছে দ্য পোষ্টম্যান showed মানে দেখুৱাইছিল ঠিক আছে দ্য লেটাৰটো দেখুৱাইছিল টু দ্য হিজ বছ মানে তাৰ যিজন বছ আছিলে যিজন পোষ্টম্যান আছিলে যিজন পোষ্ট মাষ্টাৰ আছিলে সেই পোষ্ট মাষ্টাৰজনক পোষ্টম্যানে লেটাৰটো দেখুৱাইছিল কিয় দেখুৱাইছিল কাৰণ এয়া বিকজ মানে কাৰণ ঠিক আছে ইট ৱাজ এড্ৰেছড মানে কি তোমালোকৰ সেই যে মই কৈছিলো যে লেঞ্চুৱে ভগৱানৰ চিঠি লিখিছিলে তাত যে তো মেনশ্যন কৰিছিলে টু গড বুলি এনেকৈ লিখিছিলে টু গড সেই টু গড বুলি যে এড্ৰেছ কৰিছিলে যিটো ঠিকনা দিছিলে সেই ঠিকনা তাত গড বুলি দিয়া আছে ঠিক আছে এড্ৰেছ টু গড মানে ভগৱানৰ ঠিকনা দিয়া আছিলে তাত ভগৱান বুলি লিখা আছিলে ঠিক আছে which he was found for the first time in his entire career তো সেই পোষ্ট মাষ্টাৰজনে যেতিয়াৰ পৰা সি চাকৰি কৰি আছিলে সেই চাকৰি কৰাৰ সময়ৰ পৰা তাৰ লাইফত সি ফাৰ্ষ্ট টাইম এনেকুৱা এটা চিঠি পাইছিলে য'ত ভগৱানৰ নাম দিয়া আছিলে য'ত ভগৱানৰ চিঠি লিখোৱা হৈছিলে সেইটো মানে সি যেতিয়া ফাৰ্ষ্ট টাইম চাইছে সি মানে আচৰিত হৈ গ'ল আৰে এইটো কেনেকুৱা মানুহ হয় এই বুৰ্বক নেকি নে কি মানুহ যে ভগৱানৰ চিঠি লিখিছে সেইটো মানে চাই পেলাই সি আচৰিত হৈছিল আৰু সি মানে ভাবিছে মোৰ কাম হ'ল কি চিঠি পৌঁছাই দিব লাগিব পোষ্টমেনজনে ভগৱানলৈ পৌঁছাই দিয়াটো বা ভগৱানক ডেলিভাৰ কৰাটো ইম্পচিবল তেওঁ কেতিয়াও নোৱাৰে তো সেইবাবে তেওঁ উপায় নাপায় উপায়বিহীন হৈ পেলাই এই এই পোষ্টমেনজনে তাৰ লেটাৰটো পোষ্ট মাষ্টাৰ মানে তাৰ বছক দেখাইছিলে তো এইটো আছিলে আমাৰ আজিৰ এই কুৱেশ্যনৰ আনসাৰ তো তোমালোকে এই কুৱেশ্যনত যদি কিবা ডাউট আছে বা বেলেগ মই অলৰেডি যিখিনি ডিছকাছ কৰিছো তাত যদি তোমালোকে কিবা বুজা নাই তেন্তে লগ তুমি কমেণ্ট কৰিবা আৰু সেইটো তোমাৰ কি লাগে তুমি কি বুজি পোৱা নাই আমাক তুমি জনাবা আমি নেক্সট ভিডিঅ'ত তোমাৰ প্ৰব্লেমটো সলভ কৰিবলৈ আমি ট্ৰাই কৰিম ঠিক আছে বলা এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো ছাত্ৰ ছাত্ৰীসকল তোমালোক চোৱা ইয়াত মই লিখিছো why did the postmaster collect the money for লেঞ্চু ঠিক আছে যেতিয়া পোষ্ট মাষ্টাৰজনে লেঞ্চুৱে লিখা সেই চিঠিটো পাইছিল তাত যিহেতু লেঞ্চুৱে লিখিছিল যে টু গড তো যিহেতু ভগৱানক তেওঁ চিঠি দিব নোৱাৰে তো উপায়বিহীন হৈ পেলাই যেতিয়া তেওঁ বস্তুটো খুলি চাইছিলে তাত চাইছিলে লেঞ্চুৱে পইচা বিচাৰিছে তো পোষ্ট মাষ্টাৰজনে যদি ইচ্ছা কৰিলেহেঁতেন যে মই পইচা নিদিওঁ তেওঁ পাৰিলেহেঁতেন এইটো এইটো চিম্পল হয় মই পইচা নিদিওঁ এটা চাইছো তো কি হ'ল মই ৰেছপন্স নকৰোঁ তেওঁ পাৰিলেহেঁতেন তেওঁ সেইটো নকৰি লেঞ্চুলৈ কিয় তেওঁ পইচা পঠাইছিলে ঠিক আছে তো লেঞ্চুলৈ তেওঁ কিয় ৰিপ্লাই কৰিছিলে বা লেঞ্চুক তেওঁ সেই যে 70 পিচেছ কালেক্ট কৰি দিছিলে সেইটো কিয় দিছিলে তাৰ মেইন ৰিজনটো কি আছিলে তো সেইটোৱে আমাৰ আজিৰ এই কুৱেশ্যনত সুধিছে তো ইয়াৰ আনসাৰটো আমি কেনেকৈ লিখিম সেইটো তোমালোকক মই এতিয়া বৰ্ডত লিখি দেখুৱাই দি আছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা মই ইয়াত লিখিছো দ্য পোষ্ট মাষ্টাৰ সেই পোষ্ট মাষ্টাৰ মাষ্টাৰ আছিলে সেই পোষ্ট মাষ্টাৰজন was impressed মানে কি ইমপ্ৰেছড মানে হ'ল আকৰ্ষিত এয়া যে বৰ্তমান ল'ৰা ছোৱালীবোৰ আকৰ্ষিত হয় প্ৰেমত আকৰ্ষিত হয় তেনেকুৱাই মানে সেই পোষ্ট মাষ্টাৰজনে আকৰ্ষিত হৈছিলে কিহত আকৰ্ষিত হৈছিলে বাই লেঞ্চুছ ডিপ ফেইথ ডিপ মানে কি মানে যিটো তোমাৰ গধুৰ যিটো তোমাৰ মানে অন্তৰৰ পৰা ঠিক আছে ফেইথ মানে হ'ল বিশ্বাস লেঞ্চুৰ যিটো বিশ্বাস ভগৱানৰ প্ৰতি আছিলে সেই বিশ্বাস চাই পেলাই সেই পোষ্ট মাষ্টাৰজন লেঞ্চুৰ প্ৰতি আকৰ্ষিত হৈছিলে ইমপ্ৰেছ হৈছিলে ঠিক আছে এণ্ড আৰু দ্য পোষ্ট মাষ্টাৰ ডিড নট ৱান্ট টু ব্ৰেক ঠিক আছে পোষ্ট মাষ্টাৰজনে সেই লেঞ্চুৰ যিটো ফেইথ ভগৱানৰ প্ৰতি আছিলে সেই ফেইথ ভাঙিব নিবিচাৰিছিল ঠিক আছে ভগৱানৰ প্ৰতি তেওঁৰ বিশ্বাস আছে সেই বিশ্বাসটো ধৰি ৰাখিবলৈ মানে পোষ্ট মাষ্টাৰে ট্ৰাই কৰিছিলে সেই বিশ্বাসটো ভাঙি নাযায় সেইটো চেষ্টা কৰিছিল এই পোষ্ট মাষ্টাৰজনে এণ্ড ডেটছ ৱাই সেইবাবে দ্য পোষ্ট মাষ্টাৰ কালেক্ট দ্য মানি ফৰ লেঞ্চু আৰু সেইটো ৰিজনেই আছিলে সেইবাবেই
এই পোষ্ট মাষ্টাৰজনে বহুত কষ্ট কৰি পেলাই নিজৰ পকেটৰ পৰা টকা দি পেলাই নিজৰ কলিগৰ পৰা পইচা টকা মিলাই পেলাই সেই তেওঁ 70 পিচেছ কালেক্ট কৰি পেলাই লেন্সলৈ তেওঁ ৰেসপন্স কৰিছিলে আৰু লেন্সলৈ তেওঁ এই পইচা মিলাই দিছিলে ঠিক আছে তো সেইটোই আছিলে আজি আমাৰ এইটো কোৱেশ্যনৰ আনসাৰ তো বলা এতিয়া আমি নেক্সট কোৱেশ্যনলৈ আগবাঢ়ো তো চোৱা মই ইয়াত লিখিছো যে was it easy for postmaster to collect 100 pesos মানে কি কৈছে চোৱা was it easy easy মানে কি easy মানে হল সহজ ঠিক আছে সহজ সহজ ঠিক আছে সহজ easy মানে হল সহজ for the postmaster ঠিক আছে postmaster মানে হল যিজন postmaster হেড থাকে was it easy for the postmaster to collect মানে কি সংগ্ৰহ কৰা ঠিক আছে সংগ্ৰহ ঠিক আছে collect মানে হল সংগ্ৰহ 100 pesos ঠিক আছে 100 pesos মানে এখন তোমাৰ যেটো হে 100 pesos তো চাইছিলে হে 100 pesos ইয়াত কোৱা হৈছে এটা চোৱা কি কৈছে ইয়াত was it easy for the postmaster to collect 100 pesos হে লেন্সয়ে যেটো 100 pesos খুজিছিল যেটো তেওঁ 100 pesos লিখি পেলাই হে 100 pesos যেটো বিচাৰি লেন্সয়ে চিঠি লিখিছিল হে 100 pesos যেটো postmaster জনে লেন্সলৈ পঠাইছিল ঠিক আছে এই 100 pesos কালেক্ট কৰাটো বহুতই সহজ আছিল নেকি হে postmaster জনৰ বাবে কি পইচাটো মিলোৱা হে পইচাটো অ্যাৰেঞ্জ কৰা কালেক্ট কৰা সংগ্ৰহ কৰা কি বহুত ইজি আছিল নেকি একেবাৰে সহজ আছিল নেকি হেতু কথাই আমাৰ এটো কোৱেশ্যনত হৈছে ঠিক আছে এটাৰ আনসাৰটো আমি কেনেকৈ লিখিম বলা এনে তোমালোকক মই আনসাৰটো লিখি তাৰ পিছত তোমালোকক আকৌ ধুনিয়াকৈ মই বুজাই দিবলৈ চেষ্টা কৰিম তো ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা মই ইয়াত লিখিছো যেহেতু কোৱেশ্যনত কৈছিলে যে সেই যেটো এমাউন্ট যেটো লেন্সয়ে খুজিছিল 100 pesos হেতু মানে postmaster কালেক্ট কৰা সংগ্ৰহ কৰাটো বহুত ইজি আছিল নেকি তো চোৱা মই ইয়াতে প্ৰথমতে লিখিছো নো মই প্ৰথম এটা কোৱেশ্যন এটা ওৰ্ডতে আনসাৰ দিছো নো মানে নহয় postmaster বাবে হে 100 pesos কালেক্ট কৰাটো সহজ কথা নাছিল ঠিক আছে চোৱা কাৰণ চোৱা কি হৈছে ইয়াত ইট ওয়াজ ভেৰি টাফ মানে কি হল কঠিন ঠিক আছে কঠিন ঠিক আছে টাফ মানে হল কঠিন হল for the postmaster জনৰ বাবে এই 100 pesos কালেক্ট কৰাটো বহুতই কঠিন কাম আছিল because কাৰণ at that time 100 pesos means a big amount ঠিক আছে বা a huge amount সেই যেটো সময় আছিল লেন্সয়ে যেতিয়া চিঠিটো লিখিছিলে সেই চিঠিটো বৰ্তমানৰ দিনৰ নহয় হে বহুত আগৰ দিনৰ কথা সেই সময়ত এই 100 pesos মানে এটা বহুত ডাঙৰ এমাউন্ট হয় এটা বহুত বেছি পৰিমাণৰ ধন হয় তো সেই ধনটো সংগ্ৰহ কৰিবলৈ সেই postmaster জনৰ বাবে ইমান সহজ কথা নাছিল হেয়া বহুতে টান আৰু বহুতে কঠিন কাম আছিল ঠিক আছে সেইবাবে দ্যাটস ওয়াই সেইবাবে the postmaster gave a part of his salary ঠিক আছে and asked other to help মানে ইয়াত কি কৈছে চোৱা the postmaster gave a part মানে postmaster জনে দিছিলে কি দিছিলে a part এটা অংশ দিছিলে কোৰ পৰা অংশ দিছিলে from his salary postmaster জনে যেটো salary পায় suppose যদি postmaster 10000 টকা এটা পাই আছে ফৰ এক্সাম্পল যদি 10000 টকা এটা পাই আছে তাৰ পৰা এটা অংশ মানে 5000 টকা দিছিলে তো এটো এমাউন্ট মই এতিয়া বৰ্তমানৰ কথা মানে এক্সাম্পল দিছো 5000 10000 এই আগৰ এটা এক্সাম্পল নাছিলে তোমালোকক বুজাবৰ কাৰণে মই জাস্ট এটা এক্সাম্পল দিছো এটো আকৌ তুমি এই তাৰ লগত কম্পেয়াৰ নকৰিবা ঠিক আছে তো ইয়াত চোৱা কি কৈছে সেই postmaster জনে তেওঁৰ যেটো স্যালাৰি আছিল এই স্যালাৰি পৰা এটা অংশ লেন্সৰ বাবে দিছিলে আৰু কি কৰিছিল চোৱা এন্ড আস্কড খুজিছিল কি দিছিল আদাৰ্স টু হেল্প আৰু বেলেগকো কৈছিলে তেওঁ সহায় কৰিবলৈ যাতে তেওঁ লেন্সক সহায় কৰিব পাৰে ঠিক আছে এন্ড আফটাৰ দ্যাট the postmaster was able to collect only 70 pesos কিন্তু তাৰ পিছত চোৱা কি হল ইমান কষ্ট কৰি postmaster নিজৰ পকেটৰ পৰা টকা দিছে নিজৰ স্যালাৰিৰ পৰা টকা দিছে লগতে তেওঁৰ আদাৰ্সৰ পৰা হেল্প কৰিছে আদাৰ্স মানে ইয়াত তোমালোকৰ যেটো তেওঁৰ পোষ্টম্যান আছিল পিয়ন আছিল আৰু যিসকল তেওঁৰ অফিসত কৰ্মচাৰী আছিল এই সকলোৰে পৰা তেওঁ হেল্প খুজিছিল যাতে তেওঁ এই লেন্সৰ মানুহজনক সহায় কৰিব পাৰে কিন্তু কি হল তাৰ পিছত এই সকলোবোৰৰ পৰা মিলাই পেলাই সেই postmaster জনে বহুত কষ্ট কৰি বহুত সংগ্ৰাম কৰি পেলাই এই লেন্সৰ মানুহজনৰ কাৰণে only 70 pesos এটা মিলাব পাৰিছিল তো ইমান কষ্ট কৰাৰ পিছত যেটো 70 pesos এটা পাৰিছিল 100 pesos নোৱাৰিছিল তো সেইবাবে সেই postmaster জনৰ কাৰণে এই 100 pesos কালেক্ট কৰাটো বহুতই কঠিন আছিল বহুতই গধুৰ কাম বুলি ভাবিছিল তো সেইবাবে মই ইয়াত ডাইৰেক্ট প্ৰথমতে লিখিছিলো যে নো কাৰণ এটো কৰা একেবাৰে সহজ আছিল এটো বহুতই কঠিন কাম আছিল তো ছাত্ৰছাত্ৰীসকল আমাৰ আজিৰ ক্লাস ইমানতে সমাপ্ত হ'বলৈ গৈ আছে
কাৰণ চোৱা যেহেতু তোমালোক নতুনকে এতিয়া ক্লাছ 10 দিছা তোমালোকৰ এতিয়া ইমান বেছি অভিজ্ঞতা নাই আৰু মই যদি তোমালোকক একেবাৰে একেটা ক্লাছতে বহুতখিনি কুৱেশ্যন আনসাৰ বুজাই দিবলৈ ট্ৰাই কৰো বা লিখাই দিবলৈ ট্ৰাই কৰো তোমালোকে হয়তো বুজিও নাপাবও পাৰা ঠিক আছে তো সেইবাবে তোমালোকক মই একেবাৰে বেছিকৰ পৰা লৈ যাবলৈ ট্ৰাই কৰি আছো তোমালোকক এটা অৰ্ডাৰ মিনিং মই বুজাবলৈ চেষ্টা কৰি আছো সেইবাবে তোমালোকক মই অলপ কুৱেশ্যন আনসাৰ ডিসকাস কৰিবলৈ ট্ৰাই কৰিম তোমালোকে মোৰ লগত প্ৰত্যেকটো ক্লাছ নিয়মিত কৰিবা আৰু প্ৰত্যেকটো ক্লাছত তোমালোকক যিবোৰ কুৱেশ্যন আনসাৰ দিয়া হ'ব সেইবোৰ তোমালোকে ভালদৰে পঢ়িবা কাৰণ চোৱা এই কুৱেশ্যনবোৰ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু চোৱা এইবোৰ কুৱেশ্যন আনসাৰ তোমালোকে কিন্তু কোনো গুগলত বা কোনো বেলেগ কৰবাত এনেকে ধুনীয়াকে তোমালোকে নাভাবা কাৰণ চোৱা মই ইয়াত নিজে ৰিয়েলাইজ কৰি পেলাই তোমালোকক চোৱা নিজৰ ওন লেংগুৱেজ ইউজ কৰি পেলাই নিজে বনাই তোমালোকক ধুনীয়াকে একেবাৰে বেসিক একেবাৰে ইজি ভাষাত তোমালোকক মই লিখিবলৈ শিকাই আছো তো ঠিক আছে আজিলৈ ভিডিঅ' ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিবা লগতে মোৰ পঢ়োৱাৰ ষ্টাইল কেনেকুৱা তোমালোকে বুজি পাইছা নে নাই পোৱা হেয়া মোক কমেন্ট বক্সত জনাবা লগতে যদি আমাৰ এই ভিডিঅ'বোৰ তোমালোকৰ কাৰণে হেল্পফুল হয় তেন্তে আমাৰ এই AIU এডুকেশ্যন চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীকো আমাৰ এই চেনেলটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও আমাৰ এই ভিডিঅ'ৰ পৰা সহায় পাব পাৰে আৰু তেওঁলোকৰ যাতে ইংলিছত কোনো ধৰণৰ ডাউট নাথাকে আৰু মই লাষ্টত আৰু এটা কথা কৈ আছো যেহেতু মই অলৰেডি কৈছো যে ক্লাছ 9 ক্লাছ মই অহাকালিৰ পৰা দিম তো ঠিক আছে তো ক্লাছ 9 ল'ৰা ছোৱালীসকল তোমালোক অহাকালিৰ পৰা আমাৰ ক্লাছত জয়েন কৰিবা আমি অহাকালিৰ পৰা ডেইলি ৰেগুলাৰলি তোমালোকক ইংলিছৰ এটা ক্লাছৰ ভিডিঅ' তোমালোকক আমি প্ৰভাইড কৰিম তোমালোকক আমি টেক্সট বুকৰ পৰা ষ্টাৰ্ট কৰিম তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰ আমি ষ্টেপ বাই ষ্টেপ তোমালোকক শিকাই যাম আৰু তোমালোকৰ চেপ্টাৰৰ যিমান লাইন আছে তোমাৰ চেপ্টাৰৰ যিবোৰ অৰ্থ আছে সামাৰি আছে সেইবোৰ আমি তোমালোকক লাইন বাই লাইন অৰ্থ বুজাবলৈ চেষ্টা কৰিম লগতে তোমালোকক আমি আমাৰ এই ক্লাছ 10 থকা বা ক্লাছ 10 থকা সকলোবোৰ কুৱেশ্যন আনসাৰ একেবাৰে ইজি ভাষাত তোমালোকক লিখাবলৈ আমি চেষ্টা কৰিম যাতে তোমালোকে এক্সামত এটা ভাল মাৰ্কছ লাভ কৰিব পাৰা তো ঠিক আছে আজিলৈ ভিডিঅ' ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো নিশ্চয় তোমালোকে শ্বেয়াৰ কৰিবা ঠিক আছে দেখা পাম তোমালোকক অন্য এটা ভিডিঅ'ত বাই বাই